আহি গ'ল এক ডাঙৰ সুখবৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আবেদন কৰা ব্যক্তিসকলৰ বাবে হয় যিসকলে নেকি অলৰেডি 75,000 কৈ লাভ কৰিছিল সেইসকলে কিন্তু আকৌ 25,000 টকাটো পাবলৈ গৈ আছে আৰু অতি শীঘ্ৰে পাব কেতিয়া পাব কোনটো ডেটত পাব লগতে আপোনালোকে কোন সকল ব্যক্তিয়ে এই 25,000 টকাটো পাব সকলো বিষয়বস্তু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লগতে আপুনি যদি তেতিয়ালৈকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানত আবেদন কৰা নাই নতুনকৈ আবেদন কৰিব বুলি ভাবি আছে তেনে ক্ষেত্ৰত এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক কিয়নো কেতিয়াৰ পৰা আকৌ নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়া মই কিন্তু এই ভিডিঅ'ৰ জৰিয়তে জনাই দিম বা এই ভিডিঅ'টোৰ শেষৰ জনাই দিম এই ভিডিঅ'টোৰ মাজতে মই আপোনালোকক আৰু এটা সৰু আপডেট দিব বিচাৰোঁ আপোনালোকে বিচাৰিলে কিন্তু বৰ্তমান সময়ত $10 এটা সম্পূৰ্ণ ফ্ৰীত লাভ কৰিব পাৰিব বা ক্লেম কৰিব পাৰিব আপোনালোকে মোৰ এটা দেখিব আছে টোটেল এসেছল $10 আৰু $10 বৰ্তমান ভ্যালু হ'ল 950 টকা তো ইয়াতে কেনেকৈ আপোনালোকে মানে আপোনালোকে ক্লেম কৰিব বা আপোনালোকে কেনেকৈ ইয়াতে ৰেজিষ্টাৰ কৰিব আপোনালোকক অলৰেডি মই ভিডিঅ' বনাই ৰাখিছোঁ আৰু সেই ভিডিঅ' লিংক মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থ'ম এইটো কিন্তু কোনো ধৰণৰ প্ৰমোশ্যন নহয় বা কোনো ধৰণৰ গেম নহয় এইটো জাষ্ট এটা ক্ৰিপ্টো ট্ৰেডিং এপছ হয় বা ৱেবছাইট হয় ইয়াৰ পৰা আপোনালোকে ক্ৰিপ্টো ট্ৰেডিং কৰিব পাৰে মই আপোনালোকক ট্ৰেডিং কৰিব কোৱা নাই জাষ্ট এই যিটো $10 আছে এই $10টো আপোনালোকে পাব আৰু আপোনালোকে 28 আগষ্টৰ ভিতৰতে ক্লেম কৰিব পাৰিব আৰু 28 আগষ্টৰ পিছত আপোনালোকে এই $10টো উইথড্ৰ কৰি আপোনালোকৰ বেংক একাউণ্টত ল'ব পাৰিব যেনেকৈ ফ্ৰেণ্ডসকল আপোনালোকে সকলোৱে জানে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 যিসকল হিতাধিকাৰী আছিল যিসকলৰ নাম নেকি সিলেকশ্যন হৈছিল সেইসকলক প্ৰথমতে ৭৫,০০০ টকাৰ কি কৰিছিল চেক প্ৰদান কৰিছিল আৰু সেই চেকৰ জৰিয়তে টকাটো হিতাধিকাৰীসকলে লাভ কৰিছিল ইয়াৰ পিছত আপোনালোকে জানে যে যোৱা মাহত কি হ'ল যিসকল হিতাধিকাৰীয়ে এই টকাটো লাভ কৰিছিল বা সিলেকশ্যন হৈছিল সেইসকলৰ ট্ৰেইনিং হ'ল আৰু যিসকল ব্যক্তিয়ে নেকি ট্ৰেইনিঙত অংশগ্ৰহণ কৰিছিল বা ট্ৰেইনিংটো কমপ্লিট কৰিছে আপোনালোকে সকলোৱে জানে যিসকলে কি হিতাধিকাৰী আছে সেইসকলে জানে যে 3 দিনীয়া এটা ট্ৰেইনিং হৈছিল আৰু যিসকলে ট্ৰেইনিংটো কমপ্লিট কৰিছে সেইসকলক কিন্তু আকৌ কি কৰা হ'ব 25,000 টকাটো দিয়া হ'ব এতিয়া এই 25,000 টকাটো কোনসকলে পাব আৰু কোনটো ডেটত পাব সেই বিষয়ে মই জনাম লগতে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক কিয়নো নতুনকৈ কেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব সেই বিষয়টো মই আপোনালোকক জনাম এতিয়া প্ৰথম কথা হ'ল যে সেইসকল ব্যক্তিয়ে এই 25,000 টকাটো লাভ কৰিব যিসকল ব্যক্তিয়ে নেকি ট্ৰেইনিংটো কমপ্লিট কৰিছে ট্ৰেইনিংটো কমপ্লিট কৰাৰ পিছত যিসকল ব্যক্তিয়ে এই যিখন এগ্ৰিমেণ্ট আছে বা এই যিটো আণ্ডাৰটেকিং ফৰ্ম আছে এই ফৰ্মটো যিসকল ব্যক্তিয়ে ফিলআপ কৰিছিল আৰু জমা দিছিল সেইসকল ব্যক্তিয়েহে ইয়াতে সিলেকশ্যন হ'ব যদি আপোনালোকে এইখন ফৰ্ম ফিলআপ কৰি জমা দিয়া নাছিল তেনেক্ষেত্ৰত আপোনালোকৰ নাম কৰ্তন হৈ যাব বা আপোনালোকে ইয়াতে সিলেকশ্যন নহ'ব ওকে আৰু এতিয়া আপোনালোকে যদি এই সকলো কাম কৰিলে অৰ্থাৎ আপোনালোকৰ 3 দিনীয়া ট্ৰেইনিংটো কমপ্লিট কৰিলে লগতে আপোনালোকে এগ্ৰিমেণ্ট ফৰ্মটো ফিলআপ কৰি জমা দিলে তেনে ক্ষেত্ৰত আপোনালোকে টকাটো লাভ কৰিব আৰু কেতিয়া টকাটো লাভ কৰিব সেই বিষয়টো মই এতিয়া জনাই দি আছোঁ আপোনালোকে এই আগষ্ট মাহৰ শেষৰ ফালে অৰ্থাৎ আগষ্টৰ 25 পৰা 30 তাৰিখৰ ভিতৰতে কিন্তু আপোনালোকে এই বাকি থকা 25,000 টকাটো ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত লাভ কৰিব এইবাৰ কিন্তু আপোনালোকক কোনো ধৰণৰ চেক প্ৰদান কৰা নহয় আপোনালোকে ফাৰ্ষ্ট টাইম যেতিয়া নেকি আবেদন কৰিছিল বা অনলাইন এপ্লাই কৰিছিল সেই সময়ত যিটো নেকি আপোনালোকে বেংক একাউণ্ট দিছিল সেই বেংক একাউণ্টত কিন্তু ডাইৰেক্ট আপোনালোকৰ টকাটো আহি যাব এতিয়া আপোনালোকে এই ডাইৰেক্ট টকাটো পাবলৈ হ'লে কিন্তু এটা কাম কৰিব লাগিব সেই কামটো কি মই আপোনালোকক এতিয়া জনাই আছোঁ আৰু সেই কামটো হ'ল যে আপোনালোকে কিন্তু আপোনালোকৰ বেংক একাউণ্টতে ডিবিটি লিংক কৰি ৰাখিব লাগিব অৰ্থাৎ আপোনালোকে আধাৰটো লিংক কৰিব লাগিব আৰু ডিবিটি লিংক কৰিব লাগিব কিয়নো আপোনালোকে জানে যে চৰকাৰী যিকোনো আঁচনিৰ ধন কিন্তু এতিয়া ডিবিটিৰ মাধ্যমে প্ৰদান কৰা হয় সেয়েহে আপুনি আপোনালোকৰ বেংক একাউণ্টতে কি কৰিব ডিবিটি লিংক কৰি ৰাখিব আপোনাৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় বা আপোনাৰ বেংক একাউণ্টত যদি কিবা প্ৰব্লেম হৈছে সেয়া আপুনি আগতীয়াকৈ ঠিক কৰি ৰাখক অন্যথা কিন্তু আপোনালোকৰ টকাটো হয়তো নোসোমাবও পাৰে গতিকে আপোনালোকে অতি শীঘ্ৰে আপোনালোকৰ বেংক একাউণ্টটো ৰেডি কৰি ৰাখক বা সাজু কৰি ৰাখক কিয়নো আপোনালোকে আগষ্টৰ শেষৰ ফালে টকাটো পাবলৈ গৈ আছে তো আশা কৰিছোঁ আপোনালোকে কোনোসকলে টকা পাব আৰু কোনোসকলে টকা নাপাব আৰু ইয়াৰ বাবে কোনো ধৰণৰ নতুন কিন্তু লিষ্ট নোলায় কিয়নো আপোনালোকে যিসকলে ট্ৰেইনিং কমপ্লিট কৰিলে সকলো মানুহক কিন্তু এই টকাটো দিয়া হ'ব বা এগ্ৰিমেণ্ট যিসকলে কমপ্লিট কৰিছে এতিয়া আৰু এটা গুৰুত্বপূৰ্ণ বিষয় বহুত অংশকে আশা কৰি আছে যে আকৌ নতুনকৈ কেতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অথবা CMAA 3.0 বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তো সেইসকলক মই ক'ম যে আপোনালোকেও চিন্তা কৰিব নালাগে অতি শীঘ্ৰে ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব সেয়ে আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ নথিপত্ৰসমূহ সাজু কৰি ৰাখক আৰু আপোনালোকে সকলোৱে এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক কিয়নো যেতিয়া নেকি আকৌ নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়াই কিন্তু মই
ভিডিঅ'ৰ জৰিয়তে বা মোৰ এই চেনেলৰ জৰিয়তে আপোনালোকক জনাম যে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব CMAA 3.0 ৰ বাবে কেনেকৈ আপোনালোকে অনলাইন কৰিব পাৰিব ওকে আপোনালোকৰ কি নথিপত্ৰ লাগিব সেই বিষয়ে মই অলৰেডি ভিডিঅ' বনাই ৰাখিছোঁ আপোনালোকে প্ৰয়োজন সাপেক্ষে সেই ভিডিঅ'টো চাই ল'ব তো আজিৰ ভিডিঅ' মানে জয়েন বাই